এই যিটো উদ্যমী যাত্ৰা সফল যাত্ৰা অবিৰত থাকক আৰু এজন কাৰ্যালয়ৰ কৰ্মচাৰী হোৱাৰ পিছতো তেওঁ কাৰ্যালয়ৰ কৰ্মবিলাক সুন্দৰকৈ সম্পাদন কৰাৰ পিছতো এনেকুৱা ধৰণৰ কাম কৰি যি উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ আছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই ডক্টৰ আম্বেদকাৰ উদ্যানৰ কাষত আমাৰ সেইটো কাষতে অফিচ, গতিকে আমি সৌভাগ্য যে ডক্টৰ বি আৰ আম্বেদকাৰৰ যোৰহাটৰ এটা ঐতিহাসিক চহৰ যোৰহাটৰ মাজমজিয়াত ডক্টৰ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপিত হৈ এখন উদ্যান আছে। সেই উদ্যানৰ সৌষ্ঠৱ বৃদ্ধি কৰিবৰ বাবে আজি যিটো গছ পুলি ৰোপণৰ কাৰ্যসূচী সমীৰে হাতত লৈছে, আমাৰ পাপু বেজবৰুৱা আছে আৰু আমাৰ মাননীয় অধিবক্তাসকল আছে, আমাৰ সহকৰ্মী তেওঁলোকে যোৱামান আছে। ব্যস্ততাৰ মাজতো আহি এইখন যিখন সহায় কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই গছপুলি ৰোপণৰ কাৰ্যসূচী ইয়াৰ পিছত আৰু সুন্দৰভাৱে আৰম্ভ হৈ গৈছে। ইয়াৰ পিছত গছপুলি ৰোপণৰ কাৰ্যসূচী